নমস্কাৰ জয় জুবিন দা আজি ৰাতিপুৱা 4:30টাতে উঠিছো গা পা ধুই আজৰি হৈছো এতিয়া 5টা বাজে যাও আইনক্সত সিনেমা চাওঁগে জুবিন দাৰ এটা মনটো বিৰাট ভাল হৈছে কাৰণ জুবিন দাৰ কালজয়ী যিখন সিনেমা সেইখন প্ৰথম শ্বটো চাবলৈ পাম কিন্তু এটা কথা আজি ভাল হৈছে যে জুবিন দাৰ সিনেমাখন আৰম্ভ 5টালৈ 15 মিনিট হৈ থাকোতে অসমৰ কোনোবা ঠাইত হোৱা কথা আছিল কিন্তু এই মুহূৰ্তত অলপ বৰষুণ দিছে না পুষ্পবৃষ্টি কৰিছে কবলৈ গলে আমাৰ ঈশ্বৰ পুত্ৰজনৰ সিনেমাখন আৰম্ভ হোৱাৰ দিনাও পুষ্পবৃষ্টি হৈছে একদম ভাল লাগিছে আৰু যাও চাওঁগে কাৰণ মনটো একদম খুশ আজি মানে আজি 3টা বজাত দেখা পাইছো কাৰণ আজি জুবিন দাৰ সিনেমাখন চামগে আমি ওলাই ৰেডি এটা বাইক লৈ যাম 4জন এয়া হেতে আহি পালেহি দেই এ ৰঞ্জন পালাহি আমি গৈ আছো ৰৈ ৰৈ বিনালে চাবলৈ এয়া একদম জয় জুবিন দা ই একদম জুবিন দাক লিখি আনিছে একদম গুড মজা 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 আমি চিনেমা চাবলৈ গৈ থাকোঁতে দেৰগাঁৱৰ পুৰণি গৌৰী চিনেমা হলৰ সন্মুখতে ৰ'লোঁ তাতে হেডলাইন্স দেৰগাঁৱৰ সাংবাদিক অনাদি বৰঠকক লগ পালোঁ আৰু তেখেতে আমাক দুটামান বাইক ল'লে তাৰ পৰা আমি যোৰহাট পুনৰ ৰাওনা হ'লোঁ আজি পুৱা ধৰক 4টাতে উঠি গা পা ধুই ধূপ ধূনা জ্বলাই কাৰণ এখন চিনেমা চাবলৈ আমি সেইদে যাব নালাগে কিন্তু মনত নোৱাৰি নিজকে ৰখাব নোৱাৰি গতিকে হেৰে গৈছো কিন্তু কথাটো হ'ল চিনেমাখন চাবলৈ হিলদল ভাঙি মানুহ আহিছে আৰু আহিব 40 দিন পাৰ হৈ গ'ল আমাক সেই ন্যায় লাগে আৰু সেই ন্যায় পাবৰ কাৰণে অসমবাসী উৎসুক হৈ আছে গতিকে মই চৰকাৰক অনুৰোধ জনাওঁ উচ্চপদস্থ বিষয়াসকলক অনুৰোধ জনাওঁ যে জুবিন দাৰ জাষ্টিছ লাগে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আৰু এয়া দেখিবলৈ পাইছে এখন আহি আমি যোৰহাটৰ আইনক্স চিনেমা হলত পালোহি সকলো লোকে দুখত ম্ৰিয়মান হৈ চিনেমা চাবলৈ আহিছে আৰু আমিও তাৰ সমভাগী হৈ আহি পালোহি হয় স্ক্ৰীনৰ সন্মুখলৈ হয় কেনেকুৱা আমাৰ অনুভৱ হৈছে যে ফিল কৰিছোঁ কি ক'ম আৰু বহুত ধুনীয়া এটা অনুভৱ লাগিছে যে জুবিন দাৰ চিনেমাখন আমি ইমান সোনকালে চাব পাইছোঁ যে আজি ফাৰ্ষ্ট ডেট ফাৰ্ষ্ট শ্ব' এয়া আমি চিনেমা হলত সোমালোঁ ইয়াত সকলো মানুহ অহা নাই আহিলেই চিনেমা আৰম্ভ হ'ব কিন্তু এটা কথা কওঁ কোনেও যাতে চিনেমা হলত ৰেকৰ্ডিং নকৰে কোনেও চিনেমাখন এটা ক্লিপো ভিডিঅ' কৰি ফেচবুকত নিদিয়ে এতিয়া আমি মোবাইল জেপলৈ ভৰালোঁ আৰু এতিয়া চিনেমা চোৱা আৰম্ভ কৰোঁ ধন্যবাদ